নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে বহাগৰ ৩ তাৰিখ আৰু আজি আমাৰ ঘৰলৈ আহিব এখন নতুন বাইক, গম পাইছেনে? আৰু তাকে বোলো ভিডিঅ'টো ৰাতিপুৱাই ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা মানে আপোনাৰ 9টামান বাজি গ'ল এতিয়া, আৰু ভাইটি আৰু দিব গৈছে বজাৰ কৰিবলৈ, ইহঁত দুইটা, আৰু মাও এতিয়া এফালে যাব, মানে অলপ পাছত যাব। মাও মানে মেট্ৰিকৰ ৰিজাল্ট ল'বলৈ যাব, CBSEৰ ৰিজাল্টবোৰ দিলে যে, ওচৰতে আছিলে কেণ্ডিডেট, আৰু সেই গতিকে মই ভাবিছোঁ ৰাতিপুৱা ব্ৰেকফাষ্ট কিবা এটা বনাওঁ, খাব মন গৈও আছে বহুত দিনৰ পৰা, চাওমিন খাব মন গৈ আছে, তো সেইকাৰণে ভাবিলোঁ যে চাওমিন বনাওঁ, যিহেতু আজি ভাত অলপ দেৰি হ'ব হয়তো, মাও নাই, আৰু লগতে মানে শুই থাকিব, আৰু আলহী আহিব, বিহু বুলিও আহিব, আৰু লগতে আপোনাক কৈছোঁৱেই যে নতুন আজি বাহন এখন আহিব আমাৰ ঘৰলৈ, তাকে সেইকাৰণে বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰি থওঁ। তো এয়াই বলক সকলো দেখুৱাই থাকিম দেই। এতিয়া মই যাওঁ চাওমিনটো বনাওঁগৈ, আৰু মোৰ ষ্টাইলত মই কেনেকৈ ধৰণেনো বনাওঁ তাকে দেখুৱাম। একো তেনেকুৱা স্পেচিয়েল নহয়, বহুত বিশেষ মই একো তেনেকৈ নাজানো, কিন্তু হ'লেও আৰু থুলমূলকৈ কিবা এটা কৰিম, তো সেয়াকে আপোনালোকক শ্বেয়াৰ কৰিম বলক। এতিয়া এইখিনি চাওমিনো বনাব লৈছোঁ। প্ৰথমতে চাওমিনখিনি বইল কৰি ল'ম, নিমখ ল'লোঁ, নিমখ আৰু অকণমান ৰিফাইন দি পেলাই, ৰিফাইনটো দিলে মানে কি হয় লাগি নধৰে, তাৰপাছত ধুনীয়াকৈ আৰু ঠাণ্ডা পানী অকণমান দি পেলাই মই ভালকৈ মানে পানীটো নিগৰি যোৱাকৈ থৈ দিছিলোঁ। তাৰপাছত এতিয়া এইফালে পাচলিখিনি যি যি ভাল পায় আপোনালোকে দিব পাৰে, মই বন্ধাকবি বা গাজৰ আৰু পিঁয়াজ এনেকৈ দি পেলাই ধুনীয়াকৈ কেঁচা ভাৱটো যোৱাকৈ ভাজিলোঁ। তাৰপাছতে ইয়াত চাওমিনৰ লগত যিটো মছলা আহে সেইটো মছলা ব্যৱহাৰ কৰিছোঁ, আৰু ভালদৰে মছলাখিনি ইয়াৰ লগত সানি পেলাই মানে ভাজি যোৱাকৈ আৰু মিলি যোৱাকৈ ধুনীয়াকৈ ভাজি ৰাখিছোঁ। তাৰপাছত এতিয়া চাওমিনখিনি দিলোঁ, ইয়াতে ধুনীয়াকৈ ধুই পখালি থৈছিলোঁ ঠাণ্ডা পানী দি পেলাই। তাৰপিছত এইখিনি মই এতিয়া কেমেৰাটো মানে ধৰি আছোঁ যে মোবাইলটো, সেইটো কাৰণে মানে লৰাবলৈ অকণ দিগদাৰ হৈছে, আৰু ইহঁত দুটাও নাই মোক হেল্প কৰি দিবলৈ। তাৰপৰা এতিয়া এইখিনি এনেকৈ হৈ গ'ল। তাৰপৰা ইয়াতে মই দিম অকণমান চয়া চচ আৰু টমেট' কেচাপ, আপোনালোকে পাছত লৈও খাব পাৰে টমেট' কেচাপটো, মই আকৌ পাছত লৈ খোৱাতকৈ এনেকৈ লগতে দি দিছোঁ। আৰু জালুকৰ ব্যৱহাৰ কৰিব পাৰে, মই জালুকৰ ব্যৱহাৰ কৰা নাই। তো এনেকৈ গোটেইখিনি ভালদৰে মিলাই পেলাই ধুনীয়াকৈ সানিয়া হৈ গৈছে। তাৰপাছত যিখিনি চিকেন ফ্ৰাই কৰি ৰাখিছিলোঁ, যিহেতু চিকেন ফ্ৰাইড ৰাইচে চাওমিনে খাম বুলি ভাবিছোঁ, গতিকে সেইখিনি চিকেনো এনেকৈ দি দিলোঁ। তাৰপাছত এয়া অকণমান ভালদৰে লৰাই গোটেইখিনি যেতিয়া হৈ গৈছে তেতিয়া নমাই ৰাখিলোঁ, আৰু তাৰপৰা সকলোবোৰ আহাঁতি অহাৰ পাছত গোটেইকেইটাই খালোঁ। আৰু মাওতো এতিয়া যাবই ওলাই, তো মায়ে কৈছে যে মই খাই বৈ যাওঁ, তাৰপিছতে পাছৰখিনি পাছত হৈ থাকিব আৰু। তো আমি খাই ল'লোঁ, আজি গাখীৰ অনা দেৰি হ'ল, সেইটো কাৰণে মানে জলপান বা এনেকুৱা ৰুটি চুটি খোৱা নহ'লে। আৰু ইহঁত দুটা যিহেতু বজাৰলৈ গৈছিলে, দিব আৰু ভাইটি, তো দিবই ক'লে যে কিবা জিৰণীয়া মাছ চাছ পালে লৈ আহিম, আৰু ভাইটিও মানে চব্জি নাছিলে, সেই চব্জি লৈ আহিলে। তো এইফালে এনেকৈ কাৱৈ মাছ আনিলে দিবই, আৰু ধুনীয়াকৈ জীয়াই ৰাখিছে। তাৰপাছত এইখিনি আৰু কি মাছ আছিলে, মায়ে ক'লে যে মই অহা দেৰি হ'ব, যিহেতু ভাতকৈ মানে যি পাৰ কৰি থবি। তো মই সেইকাৰণে ভাবিলোঁ যে মাছখিনিকে অকণমান ফ্ৰাই কৰি ৰাখোঁ, বাকীখিনি আপোনালোকক দেখুৱাই থাকিম। আৰু আজি যিহেতু মানে আলহীও আহিব, সেই গতিকে মানে অকণ লৰালৰিও কৰিছোঁ। এইফালে মাছখিনি ফ্ৰাই কৰিলোঁ, আৰু আমাৰ আহিলে আজি এনেকৈ হুঁচৰি এযোৰা, যিহেতু বিহু হৈয়ে আছে, হুঁচৰি এযোৰ আহিলে, আৰু হুঁচৰি এযোৰ আমি ধুনীয়াকৈ উপভোগ কৰিলোঁ, আপোনালোকো লগতে উপভোগ কৰক।
এইফালে মই যে কৈছিলোঁ যে আমাৰ ঘৰত নতুন এখন বাইক আহিব, এই মায়ে আদৰণি জনাইছে। এইটো হৈছে মোৰ ভাইটি, মানে খুৰাৰ ল'ৰা। সি বাইক এখন ল'লে আৰু লৈ পেলাই মানে আমাৰ ঘৰলৈ আনিছে, বৰ্তাক বোমাকৰ ওচৰলৈ আনিছে। তো মায়ে ধুনীয়াকৈ বাইকখনত এয়া ধূপ ঘূৰাইছে, তাৰপিছতে এখন উপহাৰ মানে কি আৰু নতুন গামোচাৰে আদৰিছে। তো তেনেকৈ আৰু বাইকখন সঁচাকৈ ধুনীয়া লাগিছে, ভাল লাগিছে। ভালকৈ চলাই থাকিবি আৰু দেই ধ্ৰুৱ, ভাল লাগিল। তো সি আনিছে যে, আৰু বিহু খাবলৈও আহিছে লগৰ ঠাক লৈ পেলাই। চাবা নে ধুনীয়া লাগিছে। হে এটা কালি দা। আৰু এয়া আমাৰ আলহীৰ কাৰণে চাহ, মাও আহিলে ল'ৰালৰিকৈ ভাত চাত বনাইছে। তাৰপৰা ইহঁতক চাহ দিছোঁ, তাৰপৰা ভাতৰ যোগাৰ কৰি থকা হৈছে। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে, আৰু সন্ধিয়া এয়া একাপ লাল চাহ আৰু পকৰি ধুনীয়াকৈ বনাই মই খাই ল'লোঁ, মানে গোটেইকেইটাই খাইছোঁ। তো আহিছোঁ দেই।